Hello students, আমাৰ লাষ্ট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 2 লৈকে কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি কুৱেশ্যন 3 ৰ পৰা ষ্টাৰ্ট কৰিম। 3ত আমাক কি কৈছে তোমালোকে এবাৰ ভালকৈ চাই লোৱা। কুৱেশ্যনটোত এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিবলৈ কৈছে। খালি সেই দ্বিঘাত সমীকৰণটোৰ মূল কেইটা কি হ'ব লাগিব বুলি কৈছে। সেই দ্বিঘাত সমীকৰণটোৰ মূল কেইটা আমাক এটা দ্বিঘাত সমীকৰণ দিয়া আছে, সেই সমীকৰণটোৰ মূল কেইটাতকৈ 2 সৰু হ'ব লাগিব। অৰ্থাৎ আমি এনেকুৱা এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিব লাগে যাৰ মূল কেইটা এই দ্বিঘাত সমীকৰণৰ মূল কেইটাতকৈ 2 সৰু হয়। আমি কি ধৰিম, যোনটো দ্বিঘাত সমীকৰণ দিয়া আছে তাৰ মূল কেইটা ধৰিম আলফা আৰু বিটা। ধৰা হ'ল x² - 16x + 63 = 0। এই দ্বিঘাত সমীকৰণটোৰ মূল কেইটা কি ধৰিম তোমালোকে জানাই, আলফা আৰু বিটা। আলফা আৰু বিটা ধৰিব লাগিব। এতিয়া মূল কেইটাৰ যোগফল আৰু মূল কেইটাৰ পূৰণফল আমি কেনেকৈ উলিয়াই জানো। মূল কেইটাৰ যোগফল বা সাম কি হ'ব? সাম = আলফা প্লাছ বিটা = কি হ'ব জানা, -b/2a হয়। ইয়াত -16 মানে হৈছে b আৰু a মানে হৈছে তোমাৰ 1। গতিকে ইয়াত কি আহিব, -b/a হয়, -b/2a নহয়, -b/a আছিলে। যদি -b/a হয় তেতিয়াহ'লে মাইনাছ চাইন থাকিব, bৰ মানটো আহিব -16 আৰু aৰ মানটো হ'ব 1। গতিকে আমি সামটো কি পালোঁ, সামটো পাইছোঁ 16, অৰ্থাৎ যোগফল 16। এতিয়া পূৰণফলটো চাওঁ। পূৰণফল মানে প্ৰডাক্ট = আলফা ইনটু বিটা হ'ব। আলফা ইনটু বিটা কি হয়গে তোমালোকে জানা নিশ্চয়, c/a। তোমালোকক মই কৰি দেখুৱাইছিলোঁ আলফা ইনটু বিটা = c/a কেনেকৈ হয়, সেইখিনিও আমি কৰি দেখুৱাইছিলোঁ। c/a ৰ ঠাইত আমি কি পাতিব পাৰোঁ, c মানে হৈছে তোমাৰ দ্বিঘাত সমীকৰণটোত 63 আৰু a মানে 1। তোমালোকে দেখা পাইছা 63/1 অৰ্থাৎ 63। এতিয়া এই দ্বিঘাত সমীকৰণটোৰ কামখিনি হৈ গ'ল, কিন্তু আমাক এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিবলৈ দিছে, যোনটো দ্বিঘাত সমীকৰণৰ মূল কেইটা আলফা আৰু বিটাতকৈ 2 সৰু। অৰ্থাৎ আমি নিৰ্ণয় কৰিবলগীয়া দ্বিঘাত সমীকৰণটোৰ মূল কেইটা হ'ব, মূল কেইটা কি হ'ব, নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ মূল কেইটা বুলি তোমালোকে লিখি ল'বা। মূল কেইটা হ'ব আলফা -2 আৰু আনটো মূল কি হ'ব, বিটা -2। আলফা -2 আৰু বিটা -2। এতিয়া এই মূল কেইটাৰ আমি যোগফল উলিয়াবলৈ ট্ৰাই কৰোঁ। আলফা -2 প্লাছ বিটা -2। আলফা প্লাছ বিটা থাকিব আৰু -2 কি হ'বগৈ, -4 হ'ব। -4। এতিয়া আলফা প্লাছ বিটা মানে আমি কি পাইছিলোঁ চোৱা, আগতে আমি আলফা প্লাছ বিটা মানে কিবা পাই থৈছোঁ 16। গতিকে আলফা প্লাছ বিটাৰ ভেলুটো আমি কি দিম, 16 দিম, -4 লিখিলোঁ, আমি কি পালোঁ 12। মানে আমি যোনটো দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিব লাগে সেই দ্বিঘাত সমীকৰণটোৰ মূলকেইটাৰ যোগফল হৈছে 12। এইটো পালোঁ আমি। নেক্সট আমি পূৰণফল চাওঁ। আলফা -2 ইনটু বিটা -2। আলফা -2 ইনটু বিটা -2 মানে কি হ'ব, আলফাই আমি বিটা -2 পূৰণ কৰিম, তেতিয়া কি পাম, আলফা বিটা -2 আলফা। ঠিক সেইদৰে -2ৰে বিটা -2 পূৰণ কৰিম, -2 বিটা আৰু +4 আহিব। আমি কি পাম, আলফা বিটা -2 আলফা -2 বিটা, মানে -2 কমন ল'ব পাৰোঁ, আলফা প্লাছ বিটা আৰু এইফালে থাকিব +4। আলফা বিটাৰ মান মানে আমি আগতে পাইছোঁ চোৱা, আগৰ দ্বিঘাত সমীকৰণটোৰ পৰা পাই থৈছোঁ আলফা ইনটু বিটা = 63। গতিকে 63 লিখিব পাৰোঁ। -2 ইনটু আলফা প্লাছ বিটা আছে, আলফা প্লাছ বিটা মানে আমি কি উলিয়াই থৈছোঁ, 16 আৰু
+4 টো আছে তেনেকৈ ৰাখিম 63 + 4 63 + 4 মানে 67 আৰু এফালে -12 -12 নহয় -32 2 × 16 আছে -32 হ'ব এতিয়া আমি কি পামগৈ 7 ৰ পৰা 2 গ'লে আমি 5 পাম আৰু 6 ৰ পৰা 3 গ'লে 3 অৰ্থাৎ আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ মূলকেইটাৰ যোগফল হৈছে 12 আৰু পূৰণফল হৈছে 35 এতিয়া আমি কি কৰিব লাগিব তোমালোকে নিশ্চয় জানা যোগফলটো পালো 12 আৰু পূৰণফলটো হৈছে 35 আমি দ্বিঘাত সমীকৰণটো কেনেকৈ লিখিব পাৰো নিৰ্ণয় দ্বিঘাত সমীকৰণটো লিখিব পাৰো আমি এনেকৈ চাই লোৱা মই এফালে সাইডত কৰি দিছো নিৰ্ণয় দ্বিঘাত সমীকৰণটো হ'ব x² - আলফা মূলকেইটাৰ যোগফল বুলি লিখিব পাৰো যোগফল ইনটু x প্লাস পূৰণফল ইকুৱেল টু কি হয় 0 এতিয়া যোগফল মানে আমি পালো x² টো লিখি লৈছো x² ৰ পাছত মাইনাস যোগফল মানে আমি কি পালো একেটা এটো হৈছে যোগফল আমি পাইছোগে কিমান 12 পাইছো গতিকে -12x আৰু পূৰণফল মানে আমি কি পালো পূৰণফল মানে পাইছো 35 গতিকে আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণটো হৈছে x² - 12x + 35 = 0 এটোৱে হৈছে আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণ এতিয়া আমি নেক্সটটো কৰিবলৈ ট্ৰাই কৰিম কোৱেশ্চন নম্বৰ 3 ৰ 2 পাৰ্ট 2 টো পাৰ্ট 2 কি আছে চোৱা এনেকুৱা এটা আমি দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিব লাগে যাৰ মূলকেইটা এই দ্বিঘাত সমীকৰণটোৰ মূলবোৰতকৈ 4 ডাঙৰ এতিয়া এই দ্বিঘাত সমীকৰণটোৰ মূলকেইটা আমি ধৰি ল'ব পাৰো কাৰণ মূলকেইটাটো আমাক দি থোৱা নাই আমি ধৰিহে ল'ম ধৰা হ'ল x² + 13x + 5 = 0 সমীকৰণৰ মূলকেইটা মূল মানে হৈছে ইংৰাজীত ৰুটস কেইটা আমি ধৰিম আলফা আৰু বিটা আমি মূলকেইটা ধৰি লৈছো মূলকেইটাৰ যোগফল তোমালোকে জানা আলফা প্লাস বিটা ইকুৱেল টু -b/a হয় ইয়াত b মানে আছে 13 আগত মাইনাসটো আছে b ৰ ঠাইত আমি 13 বহাব পাৰো আৰু a ৰ ঠাইত আমি 1 বহাব লাগিব গতিকে আমাৰ মূলকেইটাৰ যোগফল কি পাইছো যোনটো দ্বিঘাত সমীকৰণ আমাক দিয়া আছে সেই দ্বিঘাত সমীকৰণটোৰ মূলকেইটাৰ যোগফল আমি পাইছো -13 পূৰণফলো চাওঁ আলফা ইনটু বিটা ইকুৱেল টু c/a হয় আলফা ইনটু বিটা ইকুৱেল টু যদি c/a হয় c ৰ মানটো কি 5 a ৰ মানটো 1 গতিকে আমি আলফা ইনটু বিটা কি পাম 5 পাম যোগফল পালো পূৰণফল পালো এতিয়া নেক্সট দ্বিঘাত সমীকৰণটো কি ক'লে এতিয়া আমি যোনটো দ্বিঘাত সমীকৰণ উলিয়াব লাগিব সেই দ্বিঘাত সমীকৰণটোৰ মূলকেইটা এই দ্বিঘাত সমীকৰণটোৰ মূলকেইটাতকৈ 4 ডাঙৰ অৰ্থাৎ এই দ্বিঘাত সমীকৰণটোৰ মূলকেইটা যদি আলফা আৰু বিটা আছে তেনেহলে নিৰ্ণয় দ্বিঘাত সমীকৰণৰ মূলকেইটা কি হ'ব নিৰ্ণয় দ্বিঘাত সমীকৰণৰ মূলকেইটা আমি কি লিখিম যেটো 4 ডাঙৰ বুলি কৈছে আগতে আমি আলফা আৰু বিটা ধৰিছিলো এতিয়া আলফাতকৈ 4 ডাঙৰ হ'ব মানে আলফা + 4 আৰু বিটাতকৈও যেতিয়া 4 ডাঙৰ তেতিয়াহলে কি হ'ব বিটা + 4 আলফা + 4 আৰু বিটা + 4 এই দুটা হৈছে নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ মূল এতিয়া এই মূলকেইটাৰ যোগফলটো আমি উলিয়াব পাৰো আলফা + 4 + বিটা + 4 মূলৰ যোগফল কি পাইছো আমি আলফা + 4 + বিটা + 4 আলফা + বিটা থাকিব আৰু +8 থাকিব 4 + 4 আলফা + বিটা মানে আমি অলৰেডি কি পালো -13 পাইছো আৰু +8 আছে আমাৰ কি হ'বগে এটো -5 মানে মূলকেইটাৰ যোগফল হৈছে -5
ঠিক সেইদৰে আমি কি কৰিব লাগিব মূলকেইটাৰ পূৰণফল উলিয়াব লাগিব মূলকেইটাৰ পূৰণফল এতিয়া কি হ'ব পূৰণফল চোৱা আলফা প্লাছ 4 ইনটু বিটা প্লাছ 4 আলফাৰে আমি বিটা প্লাছ 4ক পূৰণ কৰিম তেতিয়া আমি পাম আলফা বিটা প্লাছ 4 আলফা আৰু 4ৰে আমি বিটা প্লাছ 4ক পূৰণ কৰিম তেতিয়া আমি পাম 4 বিটা প্লাছ 16 আলফা বিটা মানে আমি অলৰেডি পালোঁ আলফা বিটা এনেকৈ লিখিছোঁ এতিয়া প্লাছ 4 আলফা প্লাছ 4 বিটা আছে আমি 4 কমন ল'ব পাৰোঁ আলফা প্লাছ বিটা থাকিব আৰু তাৰপিছত প্লাছ 16 আছে আলফা বিটা মানে আমি কি পালোঁ 5 পাইছোঁ অলৰেডি আলফা প্লাছ বিটা মানে আমি কি পাইছোঁ -13 গতিকে 4 ইনটু -13 হ'ব আৰু এফালে প্লাছ 16 5 প্লাছ 16 মানে 21 4 ইনটু -13 মানে হ'ব -52 -52 আৰু এফালে ওলালে আমাৰ +21 আমি এইকেইটাৰ 21ৰ পৰা যদি 52 মাইনাছ কৰোঁ তেতিয়া আমি কি পাম -31 পাম গতিকে আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ মূলকেইটাৰ যোগফল আমি পালোঁ পূৰণফলো পালোঁ যোগফল হৈছে -5 আৰু পূৰণফল হৈছে -31 এতিয়া নিৰ্ণয় দ্বিঘাত সমীকৰণটো আমি লিখিব পাৰোঁ এতেকে নিৰ্ণয় দ্বিঘাত সমীকৰণ ইকুৱেল টু কি হ'ব x² মাইনাছ যোগফল ইনটু x প্লাছ কি হ'ব পূৰণফল যোগফল ইনটু x প্লাছ পূৰণফল x² লিখিলোঁ যোগফল মানে আমি কি পাইছোঁ যোগফল মানে আমি পাইছোঁ -5 মাইনাছ আছে যোগফল মানে -5 x আৰু পূৰণফল মানে আছে আমাৰ -31 গতিকে প্লাছ -31 ইকুৱেল টু 0 লিখিব লাগিব ইকুৱেল টু 0 -31 ইকুৱেল টু 0 আহিব দেই কাৰণ এইটো দ্বিঘাত সমীকৰণ হয় ন আমি কি পামগে x² প্লাছ 5x -31 ইকুৱেল টু 0 এইটোৱে হৈছে আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণ x² প্লাছ 5x -31 ইকুৱেল টু 0 এতিয়া নেক্সট কুৱেশ্যনটোলৈ আমি যাওঁ নেক্সট কুৱেশ্যনটো কি হ'ব 2x² প্লাছ 7x প্লাছ 6 ইকুৱেল টু 0ৰ মূলবোৰৰ প্ৰতিক্ৰম মানে আমি এনেকুৱা এটা দ্বিঘাত সমীকৰণ উলিয়াব লাগে যাৰ মূলবোৰ আমাক দি থোৱা এই সমীকৰণটোৰ মূলবোৰৰ প্ৰতিক্ৰম মানেতো তোমালোকে জানা প্ৰতিক্ৰম বা অনন্য যেনেকৈ মই লিখিব পাৰোঁ xৰ অনন্য বা প্ৰতিক্ৰম একেই বস্তু হয় প্ৰতিক্ৰম কি 1/x 2ৰ প্ৰতিক্ৰম কি হ'ব ৰেচিপ্ৰকেল সেইটো হ'ব 1/2 3ৰ প্ৰতিক্ৰম কি হ'ব 1/3 -3ৰ প্ৰতিক্ৰম কি হ'ব -1/3 যদি মই 1/2ৰ প্ৰতিক্ৰম বুলি কওঁ এতিয়া কি হ'ব 2 ঠিক সেইদৰে মই যদি আলফা লিখোঁ আলফাৰ প্ৰতিক্ৰম কি হ'ব আলফাৰ প্ৰতিক্ৰম হ'ব 1/α এনেকৈ আমি প্ৰতিক্ৰমবোৰ উলিয়াব পাৰোঁ এতিয়া আমি কুৱেশ্যনটো সমাধান কৰিবলৈ চেষ্টা কৰিম যোনটো প্ৰশ্ন দিয়া আছে আমি সেইটো সমাধান কৰিম আমাক যোনটো দ্বিঘাত সমীকৰণ দিয়া আছে সেই দ্বিঘাত সমীকৰণটোৰ আমি মূলকেইটা ধৰি ল'ব লাগিব সেইটো তোমালোকে নিশ্চয় জানা সেই মূলকেইটা আমি কি ধৰিম আলফা আৰু বিটা ধৰিম আলফা আৰু বিটা আৰু এই দ্বিঘাত সমীকৰণটো যোনটো আমাক দিয়া আছে সেই দ্বিঘাত সমীকৰণটোৰ কাৰণে a b c এইকেইটা কি হয় আমি জানো a মানে হৈছে 2 b মানে হৈছে -7 আৰু c মানে হৈছে +6 এতিয়া আমি
মূলকেইটা ধৰিম যোনটো দ্বিঘাত সমীকৰণ আমাক দিয়া আছে সেই দ্বিঘাত সমীকৰণটোৰ মূলকেইটা আলফা আৰু বিটা আলফা আৰু বিটা হৈছে আমাক দিয়া দ্বিঘাত সমীকৰণটোৰ মূল এতিয়া মূলকেইটাৰ যোগফল আমি জানো আলফা প্লাছ বিটা ইকুৱেল টু কি হয় -7/2 মানে +7/2 একচুৱেলি আৰু পূৰণফল কি হ'ব আলফা ইনটু বিটা ইকুৱেল টু c/a আছিলে c মানে হৈছে 6 a মানে হৈছে 2 আমি পামগে পূৰণফল 3 যোগফল পালো পূৰণফল পালো যোনটো দ্বিঘাত সমীকৰণ দিয়া আছে সেই দ্বিঘাত সমীকৰণটোৰ কাৰণে আমি যোগফলো পালো আৰু পূৰণফলো পালো এতিয়া আমি নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ মূলকেইটা ধৰিব লাগিব এতিয়া কোৱেশ্চনটোত আমাক কি কৈছিলে চোৱা যোনটো দ্বিঘাত সমীকৰণ দিয়া আছে সেই দ্বিঘাত সমীকৰণটোৰ মূলকেইটাৰ প্ৰতিক্ৰমেই হৈছে আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ মূল অৰ্থাৎ আমাক যোনটো দ্বিঘাত সমীকৰণ দিয়া আছে তাৰ মূলকেইটা যদি আলফা আৰু বিটা হয় তেতিয়াহ'লে আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ মূলকেইটা হ'ব 1/আলফা আৰু 1/বিটা এতিয়া আমি সেইটো কৰিব লাগিব আমি কৰিম নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ মূলকেইটা আমি লিখি লৈছোঁ এতেকে প্ৰশ্নমতে লিখিব পাৰোঁ নিৰ্ণয় দ্বিঘাত সমীকৰণৰ মূলকেইটা কি হ'ব 1/আলফা আৰু 1/বিটা এতিয়া মূলকেইটাৰ যোগফল উলিয়াব লাগিব যোগফল কি হয় 1/আলফা প্লাছ 1/বিটা এইটো আমি নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ কাৰণে কৰি আছোঁ ইয়াত আৰু আগতে কৰিছিলোঁ আমাক যোনটো দ্বিঘাত সমীকৰণ দিয়া আছে তাৰ কাৰণে এতিয়া যোগফলত কি আহিব 1/আলফা প্লাছ 1/বিটা আহিছে আলফা বিটা যদি আমি লসাগু লওঁ ওপৰত কি থাকিব আলফা প্লাছ বিটা থাকিব আলফা প্লাছ বিটা মানে আমি অলৰেডি পাইছোঁ কি 7/2 আগতে যদি চোৱা আৰু আলফা বিটা মানে কি পাইছোঁ পূৰণফল আছিলে পূৰণফল 3 পাইছোঁ আৰু কি হ'ব এইটো 7/6 আমি পাইছোঁ নিৰ্ণয় দ্বিঘাত সমীকৰণটোৰ মূলকেইটাৰ যোগফল 7/6 এতিয়া চাওঁ পূৰণফল কি হ'ব 1/আলফা ইনটু 1/বিটা গতিকে 1/আলফা ইনটু বিটা আৰু আলফা ইনটু বিটা মানে আমি অলৰেডি উলিয়াই দিছোঁ আলফা ইনটু বিটা মানে হৈছে 3 গতিকে আমাৰ পূৰণফল আহিব 1/3 এতিয়া আমি লিখিব পাৰোঁ এতেকে নিৰ্ণয় দ্বিঘাত সমীকৰণটো নিৰ্ণয় দ্বিঘাত সমীকৰণটো হ'ব কি হ'ব x² মাইনাছ যোগফল ইনটু x প্লাছ পূৰণফল ইকুৱেল টু 0 x² যোগফল মানে আমি কি পাইছোঁ 7/6 মাইনাছ 7/6x প্লাছ পূৰণফল মানে পাইছোঁ আমি 1/3 এতিয়া চোৱা ইয়াত বিৰ মানটো 7/6 হৈ আছে চিৰ মানটো 1/3 হৈ আছে আমি চিম্প্লিফাই অলপ কৰি দিব পাৰোঁ যদি আমি বাওঁহাতে আৰু সোঁহাতে 6ৰে পূৰণ কৰোঁ তেতিয়া এনেকুৱা হ'ব কথাটো 6x² থাকিব মাইনাছ 7x আৰু 1/3 ইনটু 6 মানে হ'ব প্লাছ 2 আৰু এইফালে থাকিব 0 কাৰণ 0ৰ লগত আমি যদি 6 পূৰণো কৰোঁ তেতিয়াও আমি কি পাম 0 পাম আমাৰ এতিয়া নিৰ্ণয় দ্বিঘাত সমীকৰণটো হ'ল 6x² মাইনাছ 7x প্লাছ 2